এতিয়া আমি PNRD এপ্লাই কৰিম প্ৰসেছবোৰ সম্পূৰ্ণভাৱে চাই লওক ডেসক্ৰিপচনত লিংক দিম সেই লিংকত ক্লিক কৰি ইয়াত আহি যাব আহি কিনি প্ৰসিড টু এপ্লাই অনলাইন মাৰি দিব তাৰপিছত এপ্লাই পোষ্টত আপুনি কোনটো পোষ্ট এপ্লাই কৰিব বিচাৰে তাত সিলেক্ট কৰি প্ৰসিড মাৰিব তলত স্ক্ৰল কৰিব অলপ এতিয়া প্ৰসিড নেক্সট ক্লিক কৰি ইয়াত নিজৰ নাম বহাই দিব আৰু মোবাইল নম্বৰ বহাই কিনি সেন্ড OTP মাৰিব তাৰপিছত মোবাইলত যোনটো OTP আহিব OTP বহাব তাৰপিছত এই পেজলৈ আহিব এই পেজৰ পৰা আপোনালোকৰ ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স আৰু থাৰ্ড প্ৰিফাৰেন্স কোনটোত আপুনি জব কৰিব বিচাৰে হেবোৰ আপুনি বহাই দিব তেনেকে তাৰপিছত আপোনাৰ নিজৰ ডেট অফ বাৰ্থ বহাই জেন্ডাৰটো বহাই দিব আৰু ইয়াত ইমেইলটো বহাই দিব ইমেইল বহোৱাৰ পিছত আপোনাৰ ফাদাৰ নেম মাদাৰ নেম তাৰপিছত বিয়া পাতিলে নে নাই ইত্যাদি ইয়াৰ ডিটেইলছবোৰ ফিল আপ কৰি ল'ব তাৰপিছত ৰিলিজন আপুনি হিন্দু মুছলিম শিখ যি হয় বহাই দিব আপোনাৰ কাষ্ট বহাই দিব ইয়াত আপোনালোকৰ এড্ৰেছ বহাই দিব ঘৰ নম্বৰ টাউন বা গাঁও তাৰপিছত পোষ্ট অফিচ পুলিশ ষ্টেচন ডিস্ট্ৰিক্ট ষ্টেট আৰু পিন নম্বৰ আপোনালোকৰ প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ সেম থাকিলে ইয়াত ক্লিক কৰি তাৰপিছত এক্স সাৰ্ভিসমেন থাকিলে কৰিব নহলে নকৰি দিব তাৰপিছত আপোনালোকৰ কোনটো চেণ্টাৰত এক্সাম দিব বিচাৰে সেই এক্সামতে আপোনাৰ তিনটা প্ৰিফাৰেন্স ওকে কৰি দিব যেনেকে মই জোন 1 জোন 2 এনেকে কৰিছো আপোনালোকে কৰি দিব নিজৰ ইচ্ছা মতে এমপ্লয়মেন্ট এক্সটেনচনৰ ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াত বহাই কিনি অফিচৰ নামটো বহাই দিব যদি ডিসেবিলিটি আছে তেন্তে ইয়েস নহলে ন মাৰি ক্যাপচাৰ কোডটো বহাই কিনি প্ৰসিড টু নেক্সট ষ্টেপ মাৰিব তাৰ পিছত নিজৰ ক্লাছ 10 ক্লাছ 12 আৰু গ্ৰেজুৱেচনৰ ডিটেইলছবোৰ ফিল আপ কৰি কম্পিউটাৰ এপ্লিকেশনৰ আপোনালোকে যোনটো ক্লাছ কৰিছে হেতু বহাই দিব ইয়াত আপোনালোকৰ নিজৰ ফটো সিগনেচাৰ এজ প্ৰুফ বাকি যি ডকুমেন্ট বিচাৰিছে সব 100 কেবিৰ ভিতৰত হ'ব লাগিব এই ডকুমেন্টবোৰ আপলোড কৰি ল'ব গোটেইখিনি ডকুমেন্ট আপলোড হোৱাৰ পিছত ইয়াত আপোনালোকে নিজৰ ক্যাপচাটো বহাই কিনি প্ৰসিড টু নেক্সট ষ্টেপ মাৰিব এতিয়া ইয়াত ফিল আপ কৰা সকলোবোৰ ডিটেইলছ যদি কাৰেক্ট হয় ঠিক আছে তেন্তে আপোনালোকে আই এগ্ৰি মাৰি কিনি কমপ্লিট এণ্ড প্ৰিন্ট এপ্লিকেশন মাৰিব এয়া হৈ গ'ল এটা ডাউনলোড কৰি লওক এপ্লিকেশন থ্যাংক ইউ আপোনালোকৰ ডকুমেন্ট যদি আপলোড কৰাত কিবা অসুবিধা পাইছে তেন্তে মোক কমেন্ট কৰিব মই জনাই দিম